হেল্ল'। হেল্ল' হয়। হয়, অনিল শইকীয়া নহয় জানো আপুনি? হয়, মই অনিল শইকীয়াই কৈছোঁ। কওকচোন, কোনে কৈছে? হয়, আমি HRMS মাইক্ৰ' ফাইনেন্সৰ পৰা কৈছোঁ। কওকচোন। হয়, আপোনাৰ পৰিবাৰ অনিমা শইকীয়াই আমাৰ ফালৰ পৰা এটা লোন লৈছিলে। আমাৰ HRMS মাইক্ৰ' ফাইনেন্সৰ পৰা। আপুনি গম পায় নাই বাৰু কথাটো? মই ক'ৰ পৰা লোন লৈছে গম নাপাওঁ, কিন্তু গোটৰ পইচা লৈছে মই সেই কথাটো গম পাওঁ। হয়, গম পাইছোঁ। আমাৰ যিটো HRMS মাইক্ৰ' ফাইনেন্স কোম্পানী, চ' ইয়াৰ পৰা আপোনাৰ পৰিবাৰে আপোনাৰ এতিয়া 5 মাহ মান হৈছে লোন লৈছে 50,000। ত' তেওঁ এতিয়ালৈকে 3টা ইনষ্টলমেণ্ট আমাক দিলে, কিন্তু বাকী 2টা দিয়া নাই। আমি দুমাহ 3 মাহ মানৰ পৰা তেওঁক কণ্টেক্ট কৰিছোঁ, কিন্তু কণ্টেক্ট নম্বৰত আমি পোৱা নাই। সেইটো হয় মানে ছাৰ, আপুনি বেয়া নাপাব, মই গম পাইছোঁ আপুনি গোটৰ ছাৰ হয়। মানে কি ধৰক পইচাটো মানে অকণমান মোৰ দিগদাৰী হৈ আছে। এইকেইদিন মানে মই কাম বনো কৰিব পৰা নাই। মই ভাগে এই পকা মিস্ত্ৰী কাম কৰোঁ। মানে কাম বন নাই, পইচা পাতি নাই, মানে মানুহজনী মোক কৈছিলে কথাটো। নহয়, গম পাইছোঁ, কিন্তু আমাৰ ফালৰ পৰা আপোনালোকক ৰিপিটেডলি কল কৰি আছোঁ। আপোনালোকে কলৰ কোনো আনচাৰ দিয়া নাই, ফোন ৰিচিভ কৰা নাই, কেতিয়াবা ছুইচ অফ পাওঁ। আৰু মই কেতিয়াবা ফিজিকেলি গৈও আপোনালোকৰ তাত গৈছোঁ, কিন্তু আপোনালোকক পোৱা নাই, ঘৰত মানুহ নাপাওঁ। এইটো এনেকে নহয়। আপোনালোকে কিবা এটা আমাক প্ৰতিশ্ৰুতি দিছিলে কাৰণে আমি আপোনালোকক লোনটো চেংচন কৰি দিছিলোঁ। বুজিছোঁ, প্ৰতিশ্ৰুতি মানে আপোনালোকে বৰ্তমান কি কৰি আছে কওকচোন বাৰু? ঘৰত কি কাম কৰি আছে কি বৰ্তমান? আপোনালোকৰ কৰিব কিবা আৰু, ফাৰ্ম চাৰ্ম আছে নেকি? পইচা বিচাৰি মেলি ঘূৰি ফুৰোঁ। বিচাৰি ফুৰি মেলি আপুনি পকা মিস্ত্ৰী, এইটো বেলেগ এটা চেপ্টাৰ, কিন্তু আপোনাৰ পৰিবাৰে লোনটো লৈছিলে আপোনালোকৰ গাহৰি ফাৰ্ম এখন খুলিম বুলি। আপোনালোকৰ গাহৰি ফাৰ্ম আছে নাই বৰ্তমান? গাহৰি ফাৰ্ম ল'বলৈ নহ'লে মানে কি পইচাটো যে লৈছিলোঁ, সেই পইচাটো মানে ঘৰত বাচ্ছাটো মানে অলপ বেমাৰ হ'ল, সেইটো অলপ চিকিৎসা কৰোঁতে খৰচ হ'ল। আৰু মানে কি ক'ব আৰু, মানে সঁচা কথা কৈ দিছোঁ আৰু, মোবাইল এটা ল'লোঁ। মোবাইলটো মানে এতিয়া ধৰক চলি আছে, কিন্তু মানে কি আপোনালোকে মানুহ মাৰিব, বুজিছে? আপোনালোকে মানুহ মাৰিব। আমাৰ ফালৰ পৰা লোনটো দিয়া হয়। মাইক্ৰ' ফাইনেন্স কোম্পানী আপোনালোকে একচুৱেলি আপোনাৰ মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বদনামটো আপোনালোকে কৰি দিছে। আমাৰ কোম্পানীবিলাকৰ উদ্দেশ্য এইটো নাছিলে। আপোনালোকে কিবা এটা বিজনেছ কৰিছে, আমি কিবা এটা ধৰি লওক সহায় কৰিছোঁ, তাৰ বিনিময়ত আমি কিবা এটা পাম। গতিকে আমি ধৰি লওক এখোজ আগুৱাই দিছোঁ আপোনালোকৰ, তাৰ ঠাইত আপোনালোকে 2-3 খোজ আগুৱাই গৈছে। সেইটোৱে উদ্দেশ্য আছিলে। কিন্তু আমিতো আপোনালোকক লোন দিয়া নাই আপোনালোকে মোবাইল কিনিব, টিভি কিনিব। গতিকে মোবাইল কিনিছে, টিভি কিনিছে, এইবিলাক কিনি পেলাই আমাক আপোনালোকে পইচা ৰিটাৰ্ণ কৰিব পৰা নাই। আমাৰ মূৰটো চুবাইছে, আপোনালোকৰ মূৰটো তাৰ লগতে চুবাইছে। আপোনালোকৰ পইচাটো ঘূৰাই দিম ছাৰ, কিন্তু মানে কথা হৈছে কি, মানে কাম বন নাই কাৰণে মানে মই ঘূৰাব পৰা নাই। নহয়, তেনেকে কথাটো নহয়, গম পাই নাই? তেনেকে কথাটো নহয়। কিছুমান নীতি নিয়মৰ মাজে আপুনি আমাৰ লোনটো লৈছে। আপুনি আমাৰ এই কোম্পানীটোৰ পৰা আপুনি কিছুমান নীতি নিয়মৰ মাজেৰে লোনটো লৈছে, আৰু যদি আপুনি সময়মতে যদি আপোনাৰ ঘূৰাই দিব নোৱাৰে, তেনেহ'লে আমি কিছুমান যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে মই আপোনাক আগতীয়াকৈ জনাই দিছোঁ। নাই, সেইখিনি কৰিব নালাগে। মোৰ মানে ঘৰত এতিয়া মানে কি পোহনীয়া গাহৰি এটা আছে, ছাগলীও এটা আছে, খালি পোৱালি দিছে, মানে সৰু হৈ আছে। মই সেইকেইটাকে ভাবিছোঁ বিক্ৰী কৰি দিম। বিক্ৰী কৰি পেলাই মই অহা মাহত আপোনালোকৰ কিস্তিটো মই দিম বুলি মই ভাবি আছোঁ। কিন্তু যি এমাহ দুমাহ দেৰি হৈছে, সেই এমাহ দুমাহৰ পইচাটো মই চেষ্টা কৰি যদি পাৰোঁ, মই ছাগলী বিকা পইচা সেইটো আপোনালোকৰ মেটাৰ। আপোনালোকে ক'ৰ পৰা কেনেকে মেনেজ কৰে সেইটো আপোনালোকৰ মেটাৰ। কিন্তু কথা হ'ল, আপোনালোকৰ যিখিনি কাম কৰিম বুলি পইচাটো আমাৰ কোম্পানীৰ ফালৰ পৰা লৈছিলে, কিন্তু আপোনালোকে সেইখিনি কামৰ 1% নকৰিলে, নহয় জানো? নহয়, নকৰিলোঁ হয় কথাটো, কিন্তু হ'লেও মানে কি ধৰক, মই এতিয়া মোবাইল এটা মানুহজনীক কিনি দিব নোৱাৰো। আৰু শুনক, মোবাইল কিনিবলৈ আমিতো আপোনালোকক ফাইনেন্স কৰা নাছিলোঁ। এই মোবাইল কিনিবলৈ আমাক আগতে কৈছিলে জানো যে মোবাইল কিনিবলৈ ফাইনেন্স কৰিব লাগে? আছে, মোবাইল কিনাৰে হওক বা বাইক কিনাৰে হওক, কোনোবা এখন গাড়ী লোৱাই হওক,
তেনেকুৱা ফাইনেন্স কোম্পানীও আছে, কিন্তু আমি আপোনালোকক ফাইনেন্স মোবাইল কিনিবলৈ কোৱা নাছিলোঁ। আপোনাৰ পৰিবাৰে কৈছিলে যে আমাৰ গাহৰি ফাৰ্ম এখন খুলিবৰ কাৰণে আমাৰ পইচা পাতি দৰকাৰ হৈছে, গতিকে লোন এটা লাগে 50,000। আমি সেইটো কাৰণে কৈছিলোঁ। আশা দেখিছিলোঁ যে আপোনালোকৰ গাহৰি ফাৰ্ম এখন খুলিলে কিবা এটা প্ৰফিট হ'ব, তাৰে কিবা এটা পাৰ্চেণ্ট আমি পাম। আমি সহায় কৰিছোঁ যেতিয়া আপোনালোকৰ কিবা এটা লাভ হ'ব, নহয় জানো? গতিকে কথাটো এনেকে নহয় নহয়। কি ধৰক মই এতিয়া হাজিৰা কৰো হা, আপোনালোকে কিন্তু বহুত আমাৰ 350 টকা হাজিৰা পাওঁ। আপোনালোকে এই লোনটোৱে হওক বা আমাৰ নিচিনা কোম্পানী বিলাকক বহুত মিছ ইউজ কৰিছে, গম পাইছেনে? বেয়া নাপাব চাদেই, আমি আৰু নহয়, মোৰ বেয়া পোৱা নোপোৱাটো নহয়, মই আপোনালোকৰ শুভাকাংক্ষী হিচাপে কৈছো। শুনক 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 মই পইচাটো মানে শুনক, আপুনি হওক বা আপোনাৰ নিচিনা মানুহ, আপোনাৰ পৰিবাৰে হওক বা আপুনি হওক, আপোনালোকৰ নিচিনা মানুহে কিছুমানে এটা সময়ত চুইচাইড কৰিবগে লাগিব। বহুতে অলৰেডি কৰিছেও, গম পাইছেনে? মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ধাৰ লোন লৈ ঘূৰাব নোৱাৰালৈ মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ৰিটাৰ্ণ কৰিব নোৱাৰা হৈ চুইচাইড কৰিছে। আমাৰ ঘৰলৈ মানুহকেইজনী আহিছিলে, সেইদিনা গোটৰ মানুহকেইজনী আহিছিলে, মই বুজাই মেলি দিলো। সিহঁতি কিবা কিস্তি ভৰি দিছে বোলে, মই সিহঁতক কিস্তিটো দিব লাগে, মই এতিয়া সেইকাৰণে ছাগলীটো বিকি দিম। ছাগলীটো বিকি পেলাই মই কিস্তিটো ধাৰটো মই মাৰি দিম। নহয়, ছাগলী বিকে, কুকুৰ বিকে, মেকুৰী বিকে, সেইটো আপোনালোকৰ মেটাৰ। কিন্তু আমি ভাবিছিলো আপুনি যদি ক'লেহেঁতেন যে গাহৰিটো বিকিছো, কাৰণ আপোনালোকে গাহৰি ফাৰ্ম খুলিম বুলি পইচা লৈছে, গম পালে নাই? নহয়, তেনেকুৱা এটা মোবাইল নাই। গতিকে কথাটো এনেকে নহয়, কথাটো অকমান আপোনালোকে চিনচিয়াৰলি ল'ব। কিন্তু এইটো আমাৰ কোম্পানীটো আমাকতো বিপদত পেলাইছে, কিন্তু আপোনালোকে নিজকো বিপদত পেলাই আছে। আমিতো পইচা আপোনালোকে ৰিটাৰ্ণ কৰি দিব নোৱাৰিলে আমিতো আপোনালোকৰ এৰি দিব নোৱাৰিম, আপোনালোকৰ এগেইনষ্টত কেছ ফাইল কৰিব লাগিব, নহয় জানো? গতিকে এটা সময়ত আপোনালোকে পইচা দিব নোৱাৰে, ইটো গোটৰ পৰা বা কি কৰিব, আমাৰ গোটৰ পৰা বা কি কৰিলে, আমাৰ কোম্পানীৰ পৰা বা কি কৰিলে, তাৰপিছত আমাক দিব নোৱাৰিলে, আকৌ বেলেগ এটা কোম্পানীৰ পৰা লোন লৈ ল'লে। এইভাগেতো আপোনালোকৰ এটা সময়ততো আপোনালোকৰ পইচা পাতি নাইকিয়া হ'ব, ল'বলৈও জেগা নাইকিয়া হ'ব। এটা সময়ত আপোনালোকে চুইচাইড কৰিব লাগিব। মোৰ কথা শুনক, লিচেন টু মি, মোৰ কথা শুনক। আপোনালোকে এটা সময়ত চুইচাইড কৰিবলগীয়া হ'ব। বহুত তেনেকুৱা কেছ অসমত হৈ আছে, আৰু আপুনি 1-2 বছৰ পিছত চাই থাকক। আপোনাৰ হওক বা আপোনাৰ নিচিনা বহুত মানুহে আৰু চুইচাইড কৰিব লাগিব, গম পাইছেনে? আগপিছ নুগুনি কিছুমান কথা কৰিলে, কিছুমান কাম কৰিলে আপোনালোকৰ তেনেকুৱা অৱস্থাই হ'ব। মোৰ নিজৰ দেহা ঠিক নাই, অলপ মই চিকিৎসাও নকৰো। মই আপোনালোকক কিস্তিটো দিবলৈ মই চেষ্টা কৰো, কিন্তু মই দিব নোৱাৰিছো। হ'ব দিয়ক, নেক্সট তাৰিখৰ নেক্সট মাহৰ আমাৰ 10 তাৰিখলৈকে সময় দিছো। এই 10 তাৰিখৰ ভিতৰত আপোনালোকৰ কিন্তু 3টা আপোনালোকৰ কিস্তি পেণ্ডিং আছে। 3টা কিস্তি কিন্তু আপোনালোকে যদি আমাৰ 10 তাৰিখৰ আগত যাতে দি দিয়ে যেন, হা? তো বেছি কথা পাতি লাভ নাই, আপোনালোকে দি দিব পাৰিলে দিব, যদি দি নিদিয়ে আমি যাৱতীয় ব্যৱস্থা, আইনী ব্যৱস্থা হাতত ল'ব লাগিব। দৰকাৰ হ'লে মোৰ সম্পত্তিটো, মোৰ ভেটিটো হ'লেও হ'ব দিয়ক।